সন্মানীয় গড়েশ্বৰ প্ৰেছ ক্লাবৰ সমূহ সাংবাদিক বন্ধুসকল, আজি এটা বিশেষ কাৰণ। আজি এই গড়েশ্বৰ ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল কাৰ্যালয়ত এখন সাংবাদিক মেল সম্বোধন কৰিবলগীয়া হৈছে। বিষয়টো হ'ল আগন্তুক যি বিটিআৰ নিৰ্বাচন আহি আছে, 22 তাৰিখে নিৰ্বাচন হ'ব। ইতিমধ্যে মনোনয়ন দাখিল গ্ৰহণ হৈ গৈছে। অহাকালিৰ পৰা নিৰ্বাচন প্ৰচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই মুহূৰ্তত এক শ্ৰেণীৰ প্ৰতিক্ৰিয়াশীল ব্যক্তিয়ে BTCত ভোটাৰ ৰাইজক অন্য ধৰণে পৰিচালিত কৰাৰ কাৰণে বিশেষকৈ ভাৰত চৰকাৰে যোৱা 1 তাৰিখে এখন অধ্যাদেশ জাৰি কৰিছে, যিখন হৈছে আপোনাৰ ইমিগ্ৰেশ্যন ফৰেইনাৰ্ছ এক্ট 2025ৰ আধাৰত আণ্ডাৰ ছেকশ্যন 23 এটা অৰ্ডাৰ উলিয়াইছে। আৰু য'ত কোৱা হৈছে যে ভাৰতবৰ্ষত যদি আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা কোনো 6টা ধৰ্মাৱলম্বী লোক, বিশেষকৈ শিখ, বুদ্ধিষ্ট, খ্ৰীষ্টান, পাৰ্চী আদি কৰি জৈন আদি কৰি যি 6টা ধৰ্মীয় ভাৰতবৰ্ষৰ লোক আছে, তেওঁলোকে যদি এই 3খন ৰাষ্ট্ৰৰ পৰা যদি ধৰ্মৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰিছে, আৰু যিসকলে প্ৰৱেশ কৰিছে তেওঁলোকে 31 ডিচেম্বৰ 2024লৈকে থাকিলে ভাৰতবৰ্ষত যি নাগৰিকত্ব দিয়াৰ কথা ঘোষণা কৰিছে, সেইটোক আমি সকলোৱে আদৰণি জনোৱাৰ লগতে এক শ্ৰেণী প্ৰতিক্ৰিয়াশীল ব্যক্তিয়ে BTC ইলেকশ্যনক প্ৰাণকেন্দ্ৰ হিচাপে লৈ তেওঁলোকে এইটো এটা যে এই অসমত যথেষ্টখিনি প্ৰব্ৰজনকাৰী মানুহৰ, বংগভাষী মানুহৰ যে এটা অসমীয়া জাতি ধৰ্ম ভাষাৰ ক্ষেত্ৰত যে সংশয় সৃষ্টি কৰিব এইটো এটা ভুৱা বাতৰি ওলাইছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি ভাৰতীয় জনতা দলৰ পাৰ্টিৰ পৰা আমি এইটো আপোনালোকক ক'ব বিচাৰিছোঁ যে এইটো এটা সংবিধানৰ বাহিৰভূত কথা আৰু ভুৱা প্ৰচাৰ। এই যিখন অৰ্ডাৰ দিছে, এই অৰ্ডাৰত যিসকলৰ মানুহক এক্সাম কৰা হৈছে, অৰ্থাৎ ৰহিত কৰা হৈছে যে আজি ভাৰতবৰ্ষত আহিব লাগিলে পাছপৰ্ট এক্টৰ আণ্ডাৰত হওক বা ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্ট 2005ৰ এক্টত যিবিলাক প্ৰভিজন আছে, সেইমতে অহাৰ বাহিৰেও যিসকল এই 3 ৰাষ্ট্ৰৰ পৰা আহিব তেওঁলোকক ভাৰতবৰ্ষত নাগৰিক দিয়াৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা সাংবিধানিকভাৱে কৰা হৈছে। আৰু ইয়ে কেতিয়াও অসমৰ কোনো ধৰণৰ গণসংখ্যা ভিত্তিক কোনো ইয়াৰ সংস্কৃতি, জাতি, ধৰ্ম, ভাষাৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰত কোনো সংশয় হ'ব নোৱাৰে। আৰু দ্বিতীয়তে যি নাগৰিকত্বৰ ভোটাৰৰ কথা কৈছে, এইটোও একেবাৰে অপপ্ৰচাৰ হৈছে। BTC ইলেকশ্যনৰ আগমুহূৰ্তত এইটো ওলাইছে যে ভোটাৰৰ যিসকল ব্যক্তি আছে তেওঁলোকে অসমৰ পৰা বা ভাৰতৰ পৰা বিতাড়িত হ'ব লাগিব। এই ক্ষেত্ৰত ভাৰত চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে, যিসকল ভোটাৰ হৈছে বা ভোটাৰ হিচাপে চিনাক্ত কৰা হৈছে বা যিবিলাক ভোটাৰ হিচাপে ভোটাৰ তালিকাত তেওঁলোকৰ নামৰ এগেইনষ্টে সেনেকৈ লিখা আছে, তেওঁলোকে ভাৰতীয় নাগৰিক আৰু তেওঁলোকক ভোটাধিকাৰ পাইছে। আৰু ভাৰতবৰ্ষৰ কোনো ধৰণৰ পাবলগীয়া ভাৰতীয় নাগৰিক হিচাপে যেনে ধৰণৰ সুবিধা পাব লাগে, সেই ধৰণৰ সুবিধাৰ পৰা ভোটাৰ থকাৰ ফালৰ পৰা কোনো কাৰণতে বঞ্চিত হোৱা নাই। আৰু ভাৰত চৰকাৰে এইটো সিদ্ধান্ত লৈছে যে যিসকল ভোটাৰ আছে পৰ্যায়ক্ৰমে তেওঁলোকক সম্পূৰ্ণভাৱে ভোটাৰটো গুচাই ভাৰতীয় নাগৰিক কৰা হ'ব। আৰু যিটো আমাৰ চিটিজেনশ্বিপ এক্টৰ যিটো ছেকশ্যন 6ৰ আধাৰত যিটো মানে নেচাৰেলাইজেশ্যন কোৱা হয়, যে ইয়াত আদৰি লোৱা হ'ব, ইয়াত ভাৰতবৰ্ষৰ মানুহ হিচাপে আদৰি লোৱা হ'ব। এই যিখিনি মানুহ আহিব বিতাড়িত হৈ, সেই মানুহখিনিকো যদি তেওঁলোকে ইয়াত ভাৰতবৰ্ষত তেওঁলোকে এই আধাৰত, আইনৰ আধাৰত তেওঁলোকক ভাৰতীয় নাগৰিক হিচাপে সামৰি লোৱা হ'ব। এইটো কথা নহয় যে যিসকলৰ ভোটাৰ তেওঁলোকে ইয়াৰ পৰা বঞ্চিত হ'ব, এইটো নহয়। মাত্ৰ ভোটাৰৰ যিটো এটা সাংবিধানিক বা এটা আইনৰ সুৰুঙা আছে, সেইটো পৰ্যায়ক্ৰমে ভোটাৰটো তাৰ পৰা উঠাই দিয়া হ'ব। ইতিমধ্যে ভাৰত চৰকাৰে যিমানবোৰ আমাৰ হিন্দু ধৰ্মৰ মানুহ, বিশেষকৈ বংগভাষী বা বঙালীভাষী হিন্দু মানুহসকলক ভাৰতবৰ্ষত যিকোনো উপায়ে আইন পাছ কৰি হ'লেও, যিকোনো উপায় বুলি কওঁতে আইনৰ গণ্ডিৰ ভিতৰত দৰকাৰ হ'লে আইন সংশোধন কৰি হ'লেও
তেওঁলোকক ভাৰতীয় নাগৰিক দিয়াৰ প্ৰচেষ্টা চলি আছে। আৰু ইতিমধ্যে তেওঁলোকে আগত যি এটা সংশয় আহিছিল কংগ্ৰেছ চৰকাৰৰ দিনত, এই কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকৰ যিটো জীৱনৰ ভাবুকি আহিছিল, সংশয় আহিছিল, আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে সেই মানুহখিনিক নিশ্চয়তা দিছে, তেওঁলোকক অভয় এটা দিছে। সেইটো এটা উদ্দেশ্য প্ৰণোদিত, হয়তো অন্য পলিটিকেল পাৰ্টি যিসকলে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে, মই কাৰো নাম নকওঁ, হয়তো তেওঁলোকক উচতাইছে। তেওঁলোকে এইটো জানে যে এয়া BTCৰ ইলেকশ্যনৰ লগত ডি ভোটাৰৰ কোনো সম্পৰ্ক থাকিব নালাগে। এইকাৰণে নালাগে যে ইয়াত ডি ভোটাৰ হিচাপে কোনো ভোট দিয়াৰ পৰা বঞ্চিত হোৱা নাই। গতিকে সেই বিষয়টো যিহেতু ষ্টেটৰ বা কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে, গতিকে ইয়াত যিহেতু কোনো পাৰ্লিমেণ্টাৰী বা এছেম্বলিৰ ইলেকশ্যন হোৱা নাই, এইটো এটা ইছ্যু হ'ব নালাগে। কিন্তু এই ভোটাৰসকলক তেওঁলোকে আকৰ্ষিত কৰিবৰ কাৰণে এইটো এটা অপপ্ৰচাৰ চলাইছে, আৰু এতিয়া আমি ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা এইটো একেবাৰে গৰিহণা দিছোঁ। আৰু এই প্ৰৰচনাত যেন কোনো ধৰণৰ ডি ভোটাৰ থকা বা কোনো আমাৰ ভাৰতীয় বংশোদ্ভূত হিন্দু মানুহ বা বঙালী ভাইসকলে যে কোনো কাৰণ এই কথা কৈ তেওঁলোকে প্ৰয়োজিত নহয় আৰু তেওঁলোকে ভীতিগ্ৰস্ত নহয়, এইটো ভাৰতীয় জনতা পাৰ্টীৰ পৰা এইটো তেওঁলোকক আশ্বাসন দিয়া গৈছে। নাই, এইটো কথাটো এনেকুৱা, তেওঁলোকে কিয় বৰ্জন কৰে মই কওক। যিখন আইন তৈয়াৰ কৰিছে 2014 চনৰ 31 ডিচেম্বৰত যিখন কাৰ যিটো কেতিয়াৰ পৰা লাগু হ'ব সেইটো কৈছে যে 31 কাখন যদিও 12 ডিচেম্বৰ 2019 চনত গ্ৰহণ কৰিছে, কিন্তু তাৰ এফেক্টিভটো দিছে 31 ডিচেম্বৰ 2014 চন। গতিকে এতিয়া যিখন আইন আনিলে, মই এতিয়া আপোনালোক ক'লোঁ ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্ট 2025, ইখনৰ এফেক্টিভ ডেট যদিও আপোনাৰ 2004 অৰ্থাৎ 4 এপ্ৰিল 2024 এইখন গ্ৰহণ কৰা গৈছে। এইখন গ্ৰহণ কৰাৰ লগে লগে যি আগত যিবোৰ এক্ট আছিল, পাছপৰ্ট এক্ট, ফৰেনাৰ্ছ এক্ট, সেইবোৰ ৰিপিল কৰা হৈছে, সেইবোৰ বাতিল কৰা হৈছে। আৰু সেই বাতিল কৰাৰ লগে লগে এই যিহেতু 1957তো এনেকুৱা ধৰণৰ ৰিলিজিয়াছ ভাৰতবৰ্ষৰ বা ৰিলিজিয়াছ পাৰ্চিকিউশ্যনত যিসকল ব্যক্তি বিতাড়িত হৈ ভাৰতবৰ্ষত আছে, তেওঁলোককো তেতিয়া এনেকুৱা এক্সামশ্যন এটা দিয়া আছিল 1957ত। আৰু এইখন নতুন এক্ট অহাৰ লগে লগে যদি সেই এক্সামশ্যনটো নাথাকে, যিটো 1957ত আছিল, সেইবোৰ এক্ট উঠিল, অৰ্থাৎ ৰিপিল হৈ গ'ল। সেইবোৰ এক্ট উঠি যোৱাৰ কাৰণে এতিয়া যিখন নতুন এক্ট আনিছে, তাত যদি এইটো সংযোজিত কৰা নহয়, তেতিয়াহ'লে তেওঁলোকে এই এক্সামশ্যনটো যি ৰেহাই দিয়া হৈছে যে তেওঁলোকে ভাৰতবৰ্ষত যদি 31 ডিচেম্বৰ 2024 আগত আহিছে আৰু তেওঁলোকে যি মিনিমাম 5 বছৰ থাকে, তেওঁলোকে ভাৰতীয় নাগৰিক হিচাপে এপ্লাই কৰিব পাৰিব। আৰু তেওঁলোকক ভাৰতীয় নাগৰিক হিচাপে বা ভাৰতবৰ্ষই তেওঁলোকক শৰণাৰ্থী হিচাপে নহয়, ভাৰতীয় নাগৰিক হিচাপে তেওঁলোক গ্ৰহণ কৰিব। এই এক্সামশ্যনটো 1957তো আছিল, সেইটো উঠাই দিয়াৰ পিছত এই যিখন নতুন আইনে ইয়াত নিদিলে এটা টেকনিকেল এটা ডিফিকাল্টি থাকে কাৰণে ভাৰত চৰকাৰে সেই এখন অৰ্ডিনেঞ্চ জাৰি কৰিছে। অৰ্ডিনেঞ্চৰ এটা অফিচিয়েল অৰ্ডাৰ উলিয়াইছে, আৰু ইটো কোনো কাৰণে নতুন আইন নহয়, নতুন অৰ্ডাৰ নহয়। ই আমাৰ যিখন ইমিগ্ৰেশ্যন এণ্ড যিখন ফৰেনাৰ্ছ এক্ট আছে, ইখন পৰিপূৰক। আৰু তাত ছেকশ্যন 33ত কোৱা হৈছে যে যদি এই এক্টখন ইমপ্লিমেণ্ট কৰিব লগা হোৱাত যদি কিবা কাৰণত কোনো ধৰণৰ পৰিপূৰক অৰ্ডাৰ পাছ কৰিব লগা হয় বা কোনো অফিচ মেম'ৰেণ্ডাম দিব লগা হয়, এই আধাৰত ভাৰত চৰকাৰে পাৰে। আৰু এই ছেকশ্যন 33ৰ ভিত্তিত এইটো এটা অফিচিয়েল অৰ্ডাৰ ওলাইছে, যাতে যিসকলক শৰণাৰ্থীক বা যিসকল ৰিলিজিয়াছ পাৰ্চিকিউশ্যন আহিছে ভাৰতত, তেওঁলোকক শৰণাৰ্থী হিচাপে নহয়, ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকক নাগৰিকত্ব দিয়াৰ যি এটা টেকনিকেল ডিফিকাল্টি আছে, সেই টেকনিকেল ডিফিকাল্টিটোহে আঁতৰাই দিয়া হৈছে। আৰু সেইকাৰণে মই ভাবোঁ যে এই কথাটোত কোনো ধৰণৰ আমাৰ অসমৰ মানুহে, অসমীয়া মানুহে কোনো ধৰণৰ ভীতিগ্ৰস্ত হ'ব নালাগে যে শ হাজাৰ হাজাৰ মানুহক আশ্ৰয় দিয়া হ'ব। আপোনালোকে জানে বিগত হোৱাৰ পিছতো আজিলৈকে আপোনালোকে নিউজ মিডিয়াত আপোনালোকে এইবোৰ তথ্য বহলভাৱে প্ৰচাৰ কৰিছে যে অকল 12জন ব্যক্তিহে আবেদন কৰিছিল, তাৰে মাত্ৰ 3জনেহে নাগৰিকত্ব লাভ কৰিছে। গতিকে সেইকাৰণে এইটোত আমি ভীতিগ্ৰস্ত হ'ব নালাগে। আৰু এটা কথা ভাবক, আজি ভাৰতৰ বাহিৰে ভাৰতৰ চুবুৰীয়া ৰাজ্য পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তান হ'ল ধৰ্মৰ ভিত্তিত। গতিকে তাত ইছলাম ধৰ্মৰ বাহিৰে বেলেগ ধৰ্মৰ মানুহে ভীতিগ্ৰস্ত হোৱাটো স্বাভাৱিক।
আৰু এইখন মাতৃ দেশ ভাৰতবৰ্ষ, এইসকল আমাৰ মাতৃ নিচিনা, আমাৰ জন্মভূমি, এইখন নিজৰ দেশ। আৰু সেই মানুহজন ভাৰতলৈ ঘূৰি নাহি কলৈ যাব? গতিকে আমি অন্য ধৰণে নহ'লে মানৱতাৰ খাতিৰত হ'লেও আমি তেওঁলোকক আশ্ৰয় দি পেলাই নাগৰিকত্ব দিয়াটো আমাৰ ভাৰতৰ যিটো এটা নীতি, পঞ্চশীল নীতি, সেই নীতিটোৰ খাতিৰত আমি তেওঁলোকক দিয়াটো উচিত। আৰু ভাৰত চৰকাৰে, এই বিজেপি নেতৃত্বাধীন চৰকাৰে সেইটোৱে কৰিছে। গতিকে ই কোনো ধৰণৰ মানুহক, অসমীয়া মানুহৰ ক্ষতিগ্ৰস্ত নহয়। আৰু কোনো ধৰণৰ যে ইয়াত বিদেশী প্ৰব্ৰজনৰ সংখ্যাগত হিচাপে বাঢ়িব, সেইটোৰো ভয় নাই। আৰু যিসকল ব্যক্তিয়ে ভাবিছে যে ডি ভোটাৰ হৈ তেওঁলোকে কোনো ধৰণৰ সুবিধাৰ পৰা বঞ্চিত হ'ব, সেইটো একেবাৰে অমূলক কথা। আৰু BTC ইলেকশ্যনক লৈ এইটো এটা প্ৰহসন বা প্ৰপগণ্ডা ওলাইছে। আৰু ইয়াত মই সমূহ আমাৰ বংগভাষী BTC-বাসীক আহ্বান জনাইছোঁ, তেওঁলোকে যেন এই ধৰণৰ কোনো প্ৰপগণ্ডামূলক মতৰ উচতনি হয় তেওঁলোকে যেন এইটো ভুল নুবুজে। আৰু তেওঁলোকৰ অধিকাৰ মতে তেওঁলোকে যাকেই ভোট নিদিয়ক, আমিতো কোৱা নাই, কিন্তু এইটো এটা অশুদ্ধ বা ৰং মেছেজ বা অশুভ বাৰ্তা এটা সমাজলৈ যাব নালাগে। আমি আজি BTCত যিটো শান্তি আছে আৰু সেই শান্তিটো আমি চিৰকালৰ বাবে বৰ্তাই ৰাখিব বিচাৰিছোঁ। সেইকাৰণে মই আহ্বান জনাইছোঁ যে এই ঘটনাক লৈ কাৰো ধৰণৰ মাজত ভুল বুজাবুজি নহয়। নহয়, এতিয়া আছুৰ কথাটো হ'ল কি, আছুৱে এইটো কা আইনৰ প্ৰতিবাদ কৰিছে, এইটো স্বাভাৱিক নেচাৰেলি, যিহেতু কাখন প্ৰতিবাদ কৰিছে। গতিকে তাৰ যেতিয়া কাৰ লগত এটা ৰিলেটেড এখন নটিফিকেশ্যন ওলাইছে, ডেফিনেটলি তেওঁলোকে প্ৰতিবাদ কৰাটো। কিন্তু এইটো কথা যে আছুৱে আগতে প্ৰতিবাদ কৰিলে, কিন্তু কাখনটো আইনগতভাৱে বৈধ হ'ল। গতিকে আইনগতভাৱে বৈধ হোৱা আইনৰ এখনত আচলতে এতিয়া তাত প্ৰতিবাদ কৰাৰ মই ভাবোঁ কোনো মানে যুক্তিযুক্ততা নাই। তেওঁলোকে এইখন আইন যদি অশুদ্ধ হয়, তেওঁলোকে পাৰ্লিমেণ্টত ডিবেট কৰক, তেওঁলোকৰ পাৰ্লিমেণ্টাৰীবিলাকক কওক যে এইখন আইনগত হিচাপে তেওঁলোকে ব্যাখ্যা কৰক, তাক ডিবেট কৰক, পাৰ্লিমেণ্টে উঠাই ল'ব পাৰে। কিন্তু এইটো মই জানো যে এইখন উঠিব লগা আইন নহয়। আৰু পাৰ্লিমেণ্টত তেনেকুৱা ধৰণৰ বিৰোধী পক্ষৰ তেনেকুৱা ধৰণৰ মানে সংখ্যাগৰিষ্ঠতা নাই। গতিকে এইখন আইন তেওঁলোকে পুনৰ বিবেচনাৰ কাৰণে আনিবও নোৱাৰে। আৰু গতিকে এইটো যিহেতু ট্ৰেজাৰী বেঞ্চে অনা নাই, কোনো ধৰণৰ এইটো ব্যক্তিগতভাৱে বিলো কোনো উত্থাপন কৰা নাই বা বিৰোধী পক্ষৰ পৰাও কৰা নাই। গতিকে এইটো আচলতে কাখন আজিৰ ডেটত সকলোৱে গ্ৰহণ কৰিছে। এইটো পলিটিকেলি মটিভেটেড হয়। কংগ্ৰেছ বা বিৰোধী দলে ইয়াক তেওঁলোকে যুক্তিযুক্ততা নাই বুলি কোৱাটো স্বাভাৱিক। আৰু এইটোৱে কেতিয়াও গণমাধ্যমত অৰ্থাৎ গোটেই মানুহক কেতিয়াও এইটোৱে তেওঁলোকৰ এনেধৰণৰ বক্তব্যই কেতিয়াও মানুহক আকৰ্ষিত নকৰে আৰু বিচলিত নকৰে।